প্ৰিয় দৰ্শক, সদায় পুৱা গধূলি মাত্ৰ এই মন্ত্ৰটো উচ্চাৰণ কৰক। জীৱনৰ সকলো দুখ, কষ্ট, সমস্যা, অশান্তি, আমনি আদি নাইকিয়া হ'ব। এইটো এটা অতি শক্তিশালী আৰু আচৰিত মন্ত্ৰ, যাৰ নিয়মিত আৰু শুদ্ধ উচ্চাৰণে মানৱ জীৱনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। হয় প্ৰিয় দৰ্শক, আমি আজি কথা পাতিম গায়ত্ৰী মন্ত্ৰৰ বিষয়ে। জানিবলৈ চেষ্টা কৰিম গায়ত্ৰী মন্ত্ৰৰ বহুতো নজনা কথা, যেনে মানৱ জীৱনত গায়ত্ৰী মন্ত্ৰৰ মহত্ব কি, গায়ত্ৰী মন্ত্ৰ জপ কৰিলে কি লাভ হয়, গায়ত্ৰী মন্ত্ৰ কিয় 108 বাৰ জপ কৰিব লাগে, মহিলাই এই শক্তিশালী মন্ত্ৰ জপ কৰিব পাৰেনে? নমস্কাৰ 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 প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ এটি অতি বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব, কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত আগবঢ়াই আছোঁ। আপুনিও আমাৰ এই যাত্ৰাত অংশীদাৰ হওক। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মানুহৰ জীৱনত 3 প্ৰকাৰৰ দুখ থাকে, যেনে দৈহিক দুখ, দৈবিক দুখ আৰু ভৌতিক দুখ। দৈহিক দুখ হৈছে নিজৰ শৰীৰৰ ফালৰ পৰা উৎপন্ন হোৱা দুখ, যেনে আপোনাৰ শৰীৰত কিবা এটা ৰোগ হৈ আছে, কেতিয়াবা কোনো জোঙা বস্তুৰে আপোনাৰ শৰীৰত আঘাত হ'ল আৰু তাৰ পৰাই যি দুখ আপোনাৰ মনত উৎপন্ন হয়, সেয়াই হৈছে দৈহিক দুখ। দৈবিক দুখ হৈছে যিটো আমাৰ হাতত নাথাকে, যেনে ভূমিকম্প, বানপানী, ধুমুহা ইত্যাদিৰ পৰা উৎপন্ন হোৱা দুখেই হৈছে দৈবিক দুখ। আৰু ভৌতিক দুখ হৈছে কোনো বস্তুৰ পৰা উৎপন্ন হোৱা দুখ, যেনে কোনোবাই এখন গাড়ী কিনিছে, আপুনি কিনিব পৰা নাই, বা মনতে আপুনি ভাবিছে যে ময়ো এখন ল'ব পৰা হ'লে, ঘৰ এটা ভালকৈ সাজিব পৰা নাই, পইচা পাতি নাই, এনে পৰিস্থিতিৰ পৰা উৎপন্ন হোৱা দুখক ভৌতিক দুখ বুলি কোৱা হয়। আমাৰ শৰীৰটো 3 প্ৰকাৰৰ: স্থূল শৰীৰ, সূক্ষ্ম শৰীৰ আৰু কাৰণগত শৰীৰ। এই সকলোবোৰ স্তৰতে দুখ কষ্টৰ সৃষ্টি হয়। মানৱ জীৱন এই 3টা স্তৰৰ বাহিৰলৈ যাব লাগিব, আৰু এইটোৱেই হৈছে গায়ত্ৰী মন্ত্ৰৰ অৰ্থ। এই মন্ত্ৰ জপ কৰাজনে নিশ্চিতভাৱে দুখৰ সাগৰ পাৰ হৈ পৰম সুখ লাভ কৰে। গায়ত্ৰী মন্ত্ৰ খ্ৰীষ্টপূৰ্ব 1100 পৰা 1700 চনৰ ভিতৰত ৰচিত প্ৰাচীন বৈদিক গ্ৰন্থ ঋগ্বেদৰ পবিত্ৰ মন্ত্ৰ। কোৱা হয় যে বিশ্বামিত্ৰ ঋষিক তেওঁৰ বছৰ বছৰ ধৰি কৰা ধ্যান আৰু শ্ৰদ্ধাৰ বাবে পৰম সত্তাই এই মন্ত্ৰটো দিছিল, আৰু ইয়াক মানৱ জাতিৰ কল্যাণৰ বাবে প্ৰচাৰ কৰিব লাগে। এই মন্ত্ৰটো সূৰ্য দেৱতাৰ প্ৰতি উৎসৰ্গিত আৰু ইয়াক চিৰন্তন বুলি গণ্য কৰা হয়। ইয়াৰ কোনো জন্মও নাই আৰু মৃত্যুও নাই। গায়ত্ৰী মন্ত্ৰ হৈছে মানৱ জাতিৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনাৰ ভিতৰত এটা। এতিয়া চাওক, আপুনি কোনো এটা কাম কেতিয়া কৰে? যেতিয়া সেই কামটো কৰিবলৈ আপোনাৰ বুদ্ধিত কোনো বিচাৰ আহে বা চিন্তা আহে, তেতিয়া। গায়ত্ৰী মন্ত্ৰত আমি ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ মনলৈ ভাল চিন্তা আহে। আমি ভগৱানক কওঁ, তুমি মোৰ বুদ্ধিত বাস কৰা, মোৰ বুদ্ধি অনুপ্ৰাণিত কৰা। ধিয়ো য়ন প্ৰচোদয়াত। ইয়াত ধি মানে বুদ্ধিমত্তা। তুমি নিজেই মোৰ বুদ্ধিমত্তাক পথ প্ৰদৰ্শন কৰি প্ৰজ্বলিত কৰি দিয়া। মোৰ বুদ্ধি প্ৰতি মুহূৰ্তত তোমাৰ দেৱত্বৰ দ্বাৰা অনুপ্ৰাণিত হওক, এয়াই মোৰ প্ৰাৰ্থনা। আপোনাৰ জীৱনলৈ যেতিয়া সঠিক চিন্তাবোৰ মনলৈ আহে, তেতিয়াহে আপোনাৰ সকলো কাম শুদ্ধ হ'ব, সঠিক হ'ব। মনত যেতিয়া পূৰ্ব জ্ঞান থাকে, তেতিয়া আমাৰ সকলো কৰ্ম সফল হয়। সেয়েহে আমি উচ্চ চিন্তাৰ বাবে প্ৰাৰ্থনা কৰা উচিত যে হে ভগৱান, মোৰ মন, মোৰ বুদ্ধি আৰু মোৰ সমগ্ৰ জীৱন ঐশ্বৰিকতাৰে গ্ৰাস হওক। এইটোৱেই হৈছে গায়ত্ৰী মন্ত্ৰৰ তাৎপৰ্য বা মহত্ব। আমি গায়ত্ৰী মন্ত্ৰ কিয় 108 বাৰ জপ কৰোঁ বা কৰিব লাগে? কাৰণ আমাৰ সৌৰজগতত 9টা গ্ৰহ আৰু 12টা নক্ষত্ৰ মণ্ডল আছে। এই 12টা নক্ষত্ৰ মণ্ডলৰ চাৰিওফালে যেতিয়া 9টা গ্ৰহ ঘূৰি থাকে, তেতিয়া ইহঁতে 108 ধৰণৰ প্ৰভাৱ উৎপন্ন কৰে। এই প্ৰভাৱবোৰত যদি কিবা নেতিবাচক কথা থাকে বা নিগেটিভ কথা থাকে, তেন্তে এই মন্ত্ৰবোৰৰ ইতিবাচক শক্তিৰ দ্বাৰা সেইটো শুধৰোৱা হয় বা নাইকিয়া কৰা হয়। গায়ত্ৰী মন্ত্ৰৰ বিষয়ে বেদত বিতংভাৱে বৰ্ণনা কৰা হৈছে।
গায়ত্ৰী মন্ত্ৰ 24টা আখৰেৰে গঠিত আৰু কোৱা হয় যে এই 24টা আখৰত 24টা অৱতাৰ, 24টা ঋষি, 24টা শক্তি, 24টা সিদ্ধি আৰু 24টা শক্তি বীজো অন্তৰ্ভুক্ত কৰা হৈছে। এই মন্ত্ৰ জপ কৰি এই সকলো শক্তিৰ উপকাৰ লাভ কৰি সিদ্ধি লাভ কৰিব পাৰি। এতিয়া জানো আহক গায়ত্ৰী মন্ত্ৰ জপ কৰিলে কি কি লাভ হয়। গায়ত্ৰী মন্ত্ৰ জপ কৰিলে বহুতো উপকাৰ পোৱা যায়। যেনে মনটো শান্ত হৈ থাকে। এই মন্ত্ৰটোৰ এটা শক্তি আছে যে যেতিয়া আপুনি ইয়াৰ শুদ্ধ উচ্চাৰণ কৰিব বা জপ কৰিব তেতিয়া আপোনাৰ মনটো আপুনি নজনাকৈ শান্ত হৈ পৰিব। একাগ্ৰতা বৃদ্ধি পায়। এই মন্ত্ৰটোৰ জপ কৰিলে আপুনি কোনো এটা কাম একাগ্ৰতাৰে কৰিব পাৰিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে এই মন্ত্ৰটো অতি প্ৰয়োজনীয়। বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়াত সহায় কৰে। গায়ত্ৰী মন্ত্ৰ নিয়মিত ৰূপত জপ কৰিলে আপুনি আপোনাৰ বৰ্তমানৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব পাৰিব। ভূত ভৱিষ্যতৰ কথা মনলৈ কেতিয়াও নাহে। শক্তি সুসংগঠিত হয়। সাধাৰণতে আমাৰ শৰীৰত কেইবাটাও শক্তিৰ উৎস থাকে আৰু এই গায়ত্ৰী মন্ত্ৰ জপ কৰিলে সেই শক্তি সুসংগঠিত হয়, যাক আপুনি বিচৰা ধৰণে কামত লগাব পাৰে। আধ্যাত্মিক জাগৰণ ঘটে। গায়ত্ৰী মন্ত্ৰ জপ কৰিলে মানুহে আধ্যাত্মিক দিশত আগবাঢ়িব পাৰে, যাৰ ফলত নিজকে ভগৱানৰ লগত নিজকে সংযুক্ত কৰাৰ অনুভৱ কৰিব পাৰে। গায়ত্ৰী মন্ত্ৰ জপ কৰিলে বিশ্ব ব্ৰহ্মাণ্ডৰ লগত একতাৰ অনুভূতি হয়। এই মহামন্ত্ৰ জপ কৰিলে বুদ্ধিমত্তা আৰু স্মৃতিশক্তি চোকা হৈ পৰে। গায়ত্ৰী মন্ত্ৰ জপ কৰিলে মনটো গভীৰভাৱে পৰিষ্কাৰ হয়। এই মন্ত্ৰ উচ্চাৰণৰ কম্পনে সকলো নেতিবাচক শক্তি দূৰ কৰি মনটো পৰিষ্কাৰ কৰে। এই মহামন্ত্ৰ জপ কৰিলে শৰীৰৰ আভ্যন্তৰীণ সৌন্দৰ্যতা বৃদ্ধি পায়। গায়ত্ৰী মন্ত্ৰৰ উচ্চাৰণে মানুহৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা জগততে ধনাত্মক শক্তি সঞ্চাৰিত কৰে। দুখ, ঘৃণা, পাপ, ভয়, শোক আদি নেতিবাচক কথাবোৰ মনৰ পৰা নাইকিয়া হৈ যায়। আপোনাক যদি কোনোবাই হিংসা কৰে, ঈৰ্ষা কৰে আৰু আপুনি যদি নিয়মিত ৰূপে গায়ত্ৰী মন্ত্ৰ জপ কৰে, তেনে হিংসা, ঈৰ্ষাৰ নিচিনা কোনো অপশক্তিয়ে আপোনাৰ ক্ষতি কৰিব নোৱাৰে। গায়ত্ৰী মন্ত্ৰৰ জপে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থকাত সহায় কৰে। হৃদযন্ত্ৰ সুস্থ হৈ থাকে। উশাহ নিশাহত কষ্ট পোৱা লোকে গায়ত্ৰী মন্ত্ৰ নিয়মিত ৰূপে উচ্চাৰণ কৰিলে যথেষ্ট সকাহ পাব পাৰে। গায়ত্ৰী মন্ত্ৰ জপ কৰিলে শৰীৰে অক্সিজেন পায়। গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ বা জপ কৰাৰ সঠিক সময় কি? সাধাৰণতে আপুনি দিনটোত 3 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰে। এই 3 বাৰৰ বাবে 3টা নিৰ্দিষ্ট সময়ো আছে। প্ৰথম হৈছে ৰাতিপুৱা 4 বজাৰ পৰা 8 বজাৰ ভিতৰত, যাক সাত্ত্বিক সময় বুলি কোৱা হয়। দ্বিতীয়তে ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 4 বজাৰ ভিতৰত, যাক ৰাজসিক সময় বুলি কোৱা হয়। আৰু তৃতীয়তে ৰাতি 8 বজাৰ পৰা ৰাতিপুৱা 4 বজাৰ ভিতৰত আপুনি গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰে, যাক তামসিক সময় বুলি কোৱা হয়। এই তিনিওটা সময়ৰ ভিতৰত ৰাতিপুৱাৰ সময়খিনিক গায়ত্ৰী মন্ত্ৰ জপ কৰা অতি উত্তম সময় বুলি কোৱা হয়। এতিয়া আহিছোঁ যে গায়ত্ৰী মন্ত্ৰ মহিলাসকলে জপ কৰিব পাৰে নে নোৱাৰে? হয়, নিশ্চয় পাৰে। মহিলাসকলে গায়ত্ৰী মন্ত্ৰ জপ কৰিব নোৱাৰে বুলি ক'তো লিখা নাই বা কোনেও বাধা দিয়া নাই। এইটো অতি দুৰ্ভাগ্যজনক যে মধ্যযুগত এই সকলোবোৰ অধিকাৰ নাৰীৰ পৰা কাঢ়ি লোৱা হৈছিল। আগতে পুৰুষ প্ৰধান সমাজ আছিল। পুৰুষে বিশ্বাস কৰিছিল যে যদি মহিলাসকলেও গায়ত্ৰী মন্ত্ৰ জপ কৰে তেন্তে তেওঁলোকে বহু শক্তি লাভ কৰিব, যেনে কোনো ৰোগ নিৰাময় কৰা শক্তি আৰু দৃঢ়তা শক্তি ইত্যাদি। মহিলাসকলে যি ইচ্ছা কৰে সেয়া পাবলৈ আৰম্ভ কৰিব। সেয়েহে পুৰুষসকলে ভাবিলে যে মহিলাসকল ইতিমধ্যে বহুত শক্তিশালী। তেওঁলোকে যদি গায়ত্ৰী মন্ত্ৰ জপ কৰে তেন্তে তেওঁলোক আৰু অধিক শক্তিশালী হৈ পৰিব, যিটো পুৰুষসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিব। সেয়েহে কিছুমান পুৰুষে এই ৰহস্য বা গোপনীয়তা লুকুৱাই ৰাখিলে আৰু এয়াই প্ৰচলিত হ'ল যে গায়ত্ৰী মন্ত্ৰ মহিলাই জপ কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, এয়াই আছিল সেই আচৰিত মন্ত্ৰ, সেই এটা মহামন্ত্ৰ যিটো উচ্চাৰণ কৰিলে আপুনি জীৱনৰ সকলো দুখ, কষ্ট, সমস্যা নাইকিয়া কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, এই অতি লাভদায়ক মহামন্ত্ৰটো আপুনি দিনটোত এবাৰ হ'লেও জপ কৰক, কিন্তু মনত ৰাখিব 108 বাৰ উচ্চাৰণ কৰিব। ওম ভূৰ্ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ।
ধন্যবাদ।